আজি মই লৈ আহিছোঁ আকৌ এটা নতুন ৰেচিপিটো হৈছে মৰিচা ঠাৰিৰ সৈতে মাছৰ আঞ্জাকণ কেনেকৈনো ৰান্ধিলোঁ চাওঁ আহকচোন। এইখিনি মৰিচা পাতখিনি হয়, মৰিচা পাতখিনি মই মাছৰ হাড়মুৰ লগত ভাজিম। এয়া মৰিচা ঠাৰিখিনি ধুনীয়াকৈ মই গুচাই ল'লোঁ, তাতে আলু দুটা মিহি মিহিকৈ দীঘলকৈ কাটি ল'লোঁ। এতিয়া মৰিচা ঠাৰিখিনি যিহেতু গুচাই থোৱা আছিলে ধুনীয়াকৈ মই ধুই ল'লোঁ। ধুই লোৱাৰ পিছত এইখিনি দীঘল দীঘলকৈ অলপ কাটি ল'লোঁ, বেছি দীঘলকৈও কটা নাই, এটা জোখত কাটি লৈছোঁ। আপোনালোকৰ নিজৰ ইচ্ছামতে কাটি ল'ব, কিটো ষ্টাইলত কাটে। মই এইটো ষ্টাইলত কাটি লৈছোঁ যিহেতু। আনফালে মই মাছকেইডোখৰ ৰেডি কৰি ল'লোঁ, টাৱা এখন পাতি ল'লোঁ, তাতে তেলখিনি গৰম হ'বলৈ দিলোঁ। তেলখিনি যিহেতু গৰম হৈছে ইতিমধ্যে, তাতে মই মাছকেইপিচ দি দিলোঁ। মাছকেইপিচ দিয়াৰ পিছত মাছকেইপিচ যেতিয়া ধুনীয়াকৈ ৰঙচুৱা হ'ব মই তেতিয়া কাঢ়ি থৈ দিম। এতিয়া মাছখিনি দি লৈ মই মছলাখিনি ৰেডি কৰি ৰাখোঁ। আনফালে মই এয়া বাতিটোত সৰিয়হ কেইটামান তিয়াই থৈছিলোঁ গৰম পানীত। যিহেতু এতিয়া ঠাণ্ডা দিন, ঠাণ্ডাত পানীয়ে তিয়াই থ'লে অলপ দেৰি হয়, সৰিয়হটো পিছ যাওঁতে অলপমান দেৰি লাগে, গতিকেলৈ মই উতলা গৰম পানীত তিয়াই থৈছিলোঁ। ধুনীয়াকৈ কোমল হৈ গৈছিলে, মিক্সিত দিলে মানে ধুনীয়াকৈ মিহি হৈ যাব, যিহেতু গোটা হৈ নাথাকে, সেয়েহে মই গৰম পানীত তিয়াই থৈছিলোঁ। এনেদৰে আপোনালোকে গৰম পানীত সৰিয়হখিনি তিয়াই থ'বচোন, বহুত ধুনীয়া হয়, পিচটো একদম বৰ ধুনীয়া হৈ যায়। তাতে মই এতিয়া বিলাহী দুটা এড কৰি দিম, যিহেতু সৰু বিলাহী সেইটো কাৰণে মই দুটা লৈছোঁ। যদিহে ডাঙৰ বিলাহী হয় তেতিয়া এটা ল'লেই হয়। মই এতিয়া সৰু দেখি দুটা বিলাহী লৈ লৈছোঁ। আৰু আনফালে মই তাতে পিঁয়াজ এটাও দি দিম, পিঁয়াজটো এড কৰি দিম। যিহেতু পিঁয়াজ মই দুটা লৈছোঁ, এটা ইভাগে কাটি ল'ম তেলত দিবলৈ, এটা মই মিক্সিত মাৰিবৰ কাৰণে মানে সৰিয়হৰ লগত পিচি দিম। আনহাতে মই আদা আৰু নহৰুখিনি ধুনীয়াকৈ মই গুচাই থৈছিলোঁ, গতিকেলৈ মই সেইখিনি ধুই ইয়াতে এড কৰি দিম। আদা নহৰুখিনি তাতে এড কৰি দিম। এড কৰাৰ পিছত মই মিক্সিত গোটেইখিনি মই পেষ্টটো বনাই ল'ম। যিহেতু আনফালে মই মাছটো সিজিবই এতিয়া, গতিকেলৈ এইখিনি খৰধৰকৈ কৰি লৈছোঁ। এয়া মোৰ পেষ্টটো হৈ গ'ল। এতিয়া আমি মাছ হৈছে নে চাওঁগৈ আহকচোন। ইতিমধ্যে মোৰ মাছটো হৈছেগৈ। এইফালে এয়া দেখিছেনে, লং, ইলাচি, ডালচেনি আৰু জালুকৰ গুড়া অকণো লৈছোঁ ইয়াত। জালুক অকণমান দিলে বেছি টেষ্টি হয় তৰকাৰীটো, সেয়ে জালুকৰ গুড়া অকণমান লৈছোঁ, ৰেড চিলি পাউডাৰ আৰু গৰম মছলা অকণমান লৈছোঁ, নিমখ, হালধি। এইখিনিয়ে হৈছে শুকান মছলাৰ ভিতৰত। আপোনালোকৰ নিজৰ ইচ্ছামতে ৰেড চিলি পাউডাৰটো অপশ্যনেল হয়, সেইটো আপোনালোকে দিবও পাৰে নিদিবও পাৰে। আনফালে মই এইখিনি মাছখিনি হৈ গ'ল, মাছটো ইমান ধুনীয়াকৈ ৰঙচুৱা হৈ গ'ল, কাৰণ বহুত সময় হ'ল যে মছলাখিনি ঠিক কৰি থাকোঁতে। এইফালে মোৰ কেৰাহীখন গৰম হৈ গ'ল, গৰম হ'লত মই তাতে তেলখিনি দি দিলোঁ। আৰু তেলখিনি যেতিয়া পকিব তাতে মই ধুনীয়াকৈ পিঁয়াজ দি দিম। এয়া মই তেলটো পকিবৰ কাৰণে মই কেৰাহীখনত দি দিলোঁ। যিহেতু মই তেলটো যেতিয়া পকিলে তেতিয়া তাতে মই কি কৰিলোঁ, প্ৰথমতে লং, ইলাচি, ডালচেনি দিলোঁ, তেজপাত দিলোঁ, পিঁয়াজ দি দিলোঁ আৰু শুকান জলকীয়াকেইটা যে দেখিছিলে সেইকেইটাও দি দিলোঁ এড কৰি তাতে। এইখিনি ধুনীয়াকৈ মই যেতিয়া ৰঙচুৱা হৈ ভাজ খাব, খোৱাৰ পাছতে মই যে মিক্সিত যে মাৰি আনিছিলোঁ পেষ্টটো সেইটোও দি দিম। এইখিনি শুকান মছলাখিনি তাতে এড কৰি দিছোঁ, সকলোখিনি নিমখ, হালধি আৰু যে আছিলে তাত জালুকৰ গুড়া সেইখিনিও দি দিলোঁ। এতিয়া লগতে মিক্সিত বটা সেইখিনিও পেষ্টটো ধুনীয়াকৈ তাতে দি দিলোঁ। দি লৈ সকলোখিনি তাতে এড কৰি দিলোঁ। এইখিনি ৰঙচুৱা হৈ ইমান ধুনীয়াকৈ কালাৰটো উঠি আহিছে দেখিছেনে। তাতে মই ঢাকোনখন দি গাপ দি অলপ অলপকৈ আপোনালোকে যিমান পাৰে সেইখিনি মিক্সাৰখিনি আপোনালোকে যিমান পাৰে লৰাই থাকিব। লৰাই যেতিয়া ৰঙচুৱা হৈ যাব তেতিয়া মই ইয়াতে কাটি লোৱা মৰিচাখিনি আৰু আলুখিনি এড কৰি দিলোঁ। এড কৰাৰ পিছত অলপ সময় এনেদৰে ভাজি থাকিম। ভাজি লৈ মই আকৌ ঢাকোনখন দি অলপমান গাপ দি দিম, যাতে ধুনীয়াকৈ সিজে মৰিচা আৰু আলুখিনি। মৰিচা আৰু আলুটো যেতিয়া সিজিব তাতে মই পানীটো গৰম কৰি থৈছোঁ, উতলা গৰম পানী দিম। আপোনালোকে যিসকলে মোৰ ৰেচিপিবোৰ চাইছে সকলোৱে জানে মই গৰম পানীয়ে এড কৰোঁ, গতিকেলৈ মই গৰম পানী আগতীয়াকৈ উতলাই থৈ দিছোঁ। এতিয়া মই আকৌ ঢাকোনখন উদঙাই চাম কিমান কি হৈছে। যদিহে আলুটো আৰু মৰিচাটো সিজি যায় তেতিয়া মই তাতে পানীটো এড কৰি দিম। আপোনালোকে মছলাটো ভাজোঁতে যিমান পাৰে সিমান লৰাই ভাজিব, দেৰিবলৈ নিদিব। যিমানেই ভাজি থাকিব সিমানেই কালাৰটো বহুত ধুনীয়া উঠে। এয়া দেখিছেনে ইমান ধুনীয়াকৈ এইখিনি মানে সিজি গৈছে। মই যে যিখিনি মিশ্ৰণ দিছিলোঁ তাৰ পৰাই অলপ এয়া পানী ওলাই গৈছে, যিহেতু গাপ দি দিছিলোঁ, গাপ দিয়াৰ কাৰণে অলপ তাৰ পৰা অলপ পানী নিচিনা ওলাই গৈছে। এয়া দেখিছেনে মৰিচা আৰু আলুখিনি প্ৰায় সিজো হৈয়ে গৈছে, সিজি গৈছে যিহেতু।
সেয়েহে মই তাতে ইয়াত এতিয়া ইমান ধুনীয়াকৈ সিজি গ'ল। মই তাতে এতিয়া উতলা গৰম পানী দি দিম। পানীখিনি যিহেতু উতলি আছিলে, গতিকে উতলা গৰম পানী দিয়াৰ লগে লগে বক বককৈ উতলি আহিলে তৰকাৰীটো। যেতিয়া উতল আহিলে তাতে মই মাছ কেইপিচ পেলাই দিলোঁ। মাছ কেইপিচ যেতিয়া পেলাই দিয়াৰ পিছতে মোৰ ইয়াত তৰকাৰী ৰেডি হৈ গৈছে। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।